আপোনাৰ কোৱাখিনি ক'ব বা তেওঁ যদি বিচাৰে যে এনেকুৱা হ'ব বিচাৰে আমি আকৌ থাকিব বিচাৰোঁ একেলগে, তেতিয়াহ'লে সেই মিডিয়েটৰজনে কোৰ্টলৈকে এটা ৰিপৰ্ট দিব যে এওঁলোকৰ মাজত বুজাবুজি হ'ল, বুজাবুজি হোৱা দুইজনকে মই কথা পাতি পেলাই বুজি পালোঁ যে এওঁলোকৰ মাজত বুজাবুজি হৈছে। তেতিয়া কোৰ্টত কেছটো আপুনি আকৌ যিজনে হাজবেণ্ডেই দিলে বা ৱাইফে দিলে তেতিয়া কেছটো আকৌ উঠাই ল'ব পাৰিব। সেইটো হ'ল ডমেষ্টিক ভায়োলেন্স কেছটো চলি থকা প্ৰচিডিঙৰ কথাটো কৈছোঁ। আমিতো পটককৈ যাওঁ উকিলৰ তাতে, তাৰ পিছৰখিনি আপোনালোকে গম নাপাব বা উকিলে নক'বও পাৰে। গতিকে সেইটো আপোনালোকক জনাই থলোঁ। মিডিয়েটৰৰ কথাটো আপোনালোকে নিজে নিজে ক'ব বা আপোনালোকৰ নহওক সেইটোৱে প্ৰে কৰোঁ, কিন্তু যদি কোনোবাৰ ফেমিলিত কোনোবা চিনাকি মানুহৰ হয় তেতিয়া ক'ব যে এইটো অপশ্যন আছে, মিডিয়েটৰৰ তাতে যাব পাৰে। সেইটো হ'ল ডমেষ্টিক ভায়োলেন্স আমাৰ 2005ত পাছ হ'ল, সেইটো আপোনালোকৰ এটা উপায় আছে। তাৰপিছত আহোঁ আমি আপোনালোকৰ বেছিভাগে যিহেতু বিবাহিতৰ নিশ্চয় ল'ৰা ছোৱালী বা থাকিব তেনেকুৱা, আপোনালোকৰ ছোৱালীসকলে যিসকলে পঢ়ি আছে বা চাকৰি কৰি আছে তেওঁলোকে ৱৰ্ক প্লেচত গ'লে, কৰ্মক্ষেত্ৰত গ'লে যিবিলাক হাৰাছমেণ্টৰ সন্মুখীন হয় তেতিয়া কি কৰিব আপোনালোকে? বিভিন্ন ৰাস্তা ঘাট গধূলি সেইটো বাৰু বেলেগে, সেইটো নিজে নিজে ছোৱালীজনী কিছু ক্ষেত্ৰত সাহসী হ'ব লাগিব। সেইখিনি সবলীকৰণৰ বিষয়ে তেওঁলোকে ক'ব। উপযুক্ত বক্তাসকলে ইতিমধ্যে ক'লে, মোৰ বাইদেৱে ইতিমধ্যে ফিল্ডত প্ৰেক্টিকেলি বাইদেউ খুব ভালকৈ কাম কৰি আছে। বাইদেউ মই যিমানখিনি জানো বাইদেউ খুব ভালকৈ আপোনালোকক বহলাই ক'ব। 2013ত এখন আইন পাছ হ'ল ৱৰ্ক প্লেচত মহিলাসকলকে হাৰাছমেণ্ট কৰাৰ কাৰণে পষ্ট এক্ট বুলি, প্ৰটেকশ্যন অফ উইমেন ফ্ৰম ছেক্সুৱেল হাৰাছমেণ্ট। সেই এক্টখনত কি হ'ল, যিসকলক ৱৰ্ক প্লেচত হাৰাছমেণ্ট কৰা হয় তেওঁলোকে ক'ত যাব, কাক জনাব? বিশাখা গাইডলাইন্সৰ নামেৰে এখন পষ্ট এক্ট এখন পাছ হ'ল। এতিয়া ৱৰ্ক প্লেচত যিবিলাক হাৰাছমেণ্ট হয় প্ৰত্যেকটো ৱৰ্ক প্লেচত এটা ইণ্টাৰনেল কমিটি থাকে। যিবিলাক কোম্পানী হওক, গভৰ্ণমেণ্ট ছেক্টৰে বা প্ৰাইভেট ছেক্টৰে হওক, তাত এটা ইণ্টাৰনেল কমিটি থাকে 10জনৰ বেছি হ'লে। সেই ইণ্টাৰনেল কমিটিটোত 4জন মেম্বাৰ থাকে, এগৰাকী চিনিয়ৰ মহিলা থাকে, 2গৰাকী অফিচটো যিটো অফিচ প্ৰাইভেট বা ছেক্টৰ তাৰ 2গৰাকী সদস্য থাকে, আৰু এজন থাকে NGO মেম্বাৰ। সেই NGO মেম্বাৰ 2গৰাকী সদস্য আৰু এগৰাকী চিনিয়ৰ মেম্বাৰ লৈ পেলাই 4জনীয়া এটা ইণ্টাৰনেল কমিটি থাকে। সেই ৱৰ্ক প্লেচত যদি কোনোবাই হাৰাছমেণ্ট কৰে, হাৰাছমেণ্ট মই কোৱা নাই যে ছেক্সুৱেল হাৰাছমেণ্ট কৰিলে যে কমপ্লেইনটো দিব তেনেকুৱা নহয়। কিছুমানে কথাও ক'ব পাৰে, কিছুমানে স্লেং লেংগুৱেজ এটা দি কমেণ্ট দিলে, চুটি পিন্ধিলে কমেণ্ট পাছ কৰিলে, বেয়া এটা ভিডিঅ' দেখাই দিলে বা বেয়াকৈ তেওঁক ফিজিকেল এপ্ৰ'চ কৰিলে, তেতিয়া তেওঁ সেই ইণ্টাৰনেল কমিটিটোত ৰিটেন এপ্লিকেশ্যন এখন দিব পাৰে। কিন্তু সেই ছোৱালীজনীক এটা সুবিধা দিয়া আছে যে ছোৱালীজনী যদি ভয় খায় যে এপ্লিকেশ্যনখন দিয়াৰ পিছত মোৰ ল'ৰাজনে কিবা একশ্যন ল'ব নেকি, ছোৱালীজনৰ এটা সুবিধা ফ্ৰীডম দিয়া আছে। ছোৱালীজনীক সেইখিনি সময়ত এপ্লিকেশ্যনখন দি পেলাই তেওঁক লিভ দিয়া হ'ব, তেওঁ সেইকেইদিন ছুটীত থাকিব পাৰিব বা তেওঁক ট্ৰান্সফাৰো দিব পাৰিব, কিন্তু এপ্লিকেশ্যনখন তেওঁ দিব লাগিব 3 মাহৰ ভিতৰত, কাৰণ তেওঁ নাহে। প্ৰথম কথা তেওঁলোকৰ ভয়। সবলীকৰণ বুলি কওঁতেই যে তেওঁলোকে সাংঘাতিক ধৰণৰ কাম কৰিব পাৰিব সেইটো কথা নহয়, কাৰণ প্ৰত্যেকগৰাকী মহিলাৰে একটা স্কিল থাকে। কোনোবাই গান গাই ভাল পায়, কোনোবাই নাচি ভাল পায়। আৰু আপোনালোকে যেতিয়া উত্তৰ পাৰৰ মানুহৰ লগত মই কাম কৰোঁ, উত্তৰ পাৰটো আপোনাৰ দৰং ডিষ্ট্ৰিক্টখন যেতিয়া আপোনাৰ ভিতৰুৱা লেঙা কুৰুৱা ঠাইবোৰ আছে আপোনালোকে জানে, দৰংখনত তেওঁলোক ডিষ্ট্ৰিক্ট দৰং, কিন্তু কাম এইটো আমাৰ উত্তৰ গুৱাহাটীৰ লগতে কৰে। আৰু আমিয়ে যাব লাগে, তেওঁলোকৰ ৰেপ কেছতো আমিয়ে দৌৰোঁ, সবলীকৰণতো আমিয়ে দৌৰোঁ, গাঁৱত কিবা এটা কাৰোবাৰ মাৰ্ডাৰ হ'লেও আমিয়ে দৌৰিব লাগে, কাৰণ দৰং ডিষ্ট্ৰিক্টখনে এতিয়াও নাভাবে যে আমাৰ পৰা আঁতৰি গৈছে। গতিকে আমাৰ পৰিসৰটো ডাঙৰ হৈ যায় কামত। এতিয়া কথা হ'ল কি, এই যে মহিলাখিনিয়ে ওলাই আহে, ঘৰত তেওঁলোকে যিখিনি ফেচ কৰে সেইখিনি কথা আপোনালোকে কম বেছি পৰিমাণে সকলোৱে জানে, গল্পত হ'লেও পঢ়ে আপোনালোকে। কিন্তু ঘটনাটো কি জানে, যেতিয়া তেওঁলোকে কাম কৰিবলৈ ওলাই নাহে, কিয় নাহে জানে? 2টা কাৰণ। প্ৰথম কথা, তেওঁলোকৰ ঘৰখনৰ মানুহজনে তেওঁক ছাপোৰ্ট নকৰে। দ্বিতীয় কথা, ল'ৰা ছোৱালীৰ যান-জঁট থাকে। তৃতীয় কথা, মানুহে কি ক'ব, সমাজে কি ক'ব। সৰু কাম, ফুটপাথতো মই দোকান দিম নে? যেতিয়া মই ব্যক্তিগতভাৱে যেতিয়া মই ওলাই আহিছিলোঁ যে মই ফুটপাথত দোকান দিম, তহঁত যাবিনে? লাজ কৰিবি নেকি? বাইদেউ আপুনি যদি যায়, বা বৌ আপুনি যদি যায়, খুৰী আপুনি যদি যায়, আমি লগত যাওঁ। বুজিছোঁ, ঠিক আছে, মই ওলাইছোঁ, মই কাম কৰিছোঁ তাহাঁতৰ। কিন্তু তাৰ পৰা পোৱা 500 টকাটোৱে যেতিয়া নেক্সট ডে মোৰ ওচৰত আহি পেলাই কয় যে বাইদেউ সেই যে দোকান দি 500 টকাটো পাইছিলোঁ, মোৰ ঘৰলৈ জানে মাহঁতৰ ঘৰৰ পৰা আলহী আহিছিল, মই আলহীক সুধিলোঁ, মানে তেওঁ সেই আলহীক মাছ মাংস আনি দিলে, কাৰণ হাজবেণ্ডৰ তেওঁ ইনকাম ইমান বেছি নাই। এইবোৰ বাস্তৱ অভিজ্ঞতা, আৰু আমি সেয়া সন্মুখীন হোৱা।
মই এটা কথা কৈছোঁ আপোনালোকৰ যে মই অন টেবুল মিটিং নকৰোঁ। যোৱা মাঘৰ বিহুৰ সময়ত মই আপোনালোকক কৈছোঁ যে NGO এটা ফৰ্ম কৰিছোঁ। মাঘৰ বিহুৰ সময়ত 16 দিন কাম কৰি 60,000 টকা ইনকাম কৰিছিলোঁ। মহিলাই নকৰিবলগীয়া নোৱাৰীয়া কাম একো নাই, চব কৰিব পাৰে, কিন্তু লাগে মাত্ৰ সাহস আৰু শক্তি। সাহস আৰু বিশ্বাসটো লাগে নিজৰ ওপৰত। আটাইতকৈ ডাঙৰ কথা, সমাজে কি ক'ব সেইটো কেতিয়াও ভবা নাই আৰু মই নাভাবোঁ, মই ব্যক্তিগতভাৱে নাভাবোঁ। আৰু মই এটা কথাই কওঁ সদায় যে প্ৰতিগৰাকী নাৰী তহঁতে সমাজত এটা বস্তু কবি যে বাইদেউ ওলাইছে, আমি কিয় নাযাম? বাইদেউটো কি নাই, তেওঁতো ওলাই আহিছে ফুটপাথৰ দোকান দিবলৈ, বাইদেউৰ লগত আমি দোকান দিয়াত আপোনাৰ কি আপত্তি? তেনেকৈ মই বহুত মহিলা এবাৰ উলিয়াই লৈ আহিছিলোঁ। মই দৌল গোবিন্দৰ দুৱাৰ মুখত এয়া পিঠা যে আপোনালোকে জানেনে, এয়া ভাপত দিয়া পিঠা আৰু চাহ বনাইছিলোঁ। প্ৰথম যিদিনা মই টেম্পুত মালখিনি লৈ গৈছিলোঁ, তাত দুগৰাকী মহিলাক মই নিয়োগ কৰিছিলোঁ। তেওঁলোক লখিমপুৰৰ, তেওঁলোকৰ হাজবেণ্ডে IIT চিকিউৰিটি গাৰ্ড কৰে। ভুলৰ কাৰণত এগৰাকীৰ হাজবেণ্ডৰ চাকৰি গ'ল, বাচ্ছা দুটা সৰু সৰু, ঘৰ চলাব নোৱাৰে, বহুত কষ্ট, কান্দিছে মোৰ ওচৰত। মই শুবলৈ বিচনা পৰ্যন্ত দিবলগীয়া আছিল, ক'বলৈ নাপায়। মাহঁতে কৈছিল বোলে এটা হাতে দিলে এটা হাতে ক'বলৈ জানিব নাপায়। তথাপিতো আজি আপোনালোকৰ লগত কথা প্ৰসংগত কৈছোঁ। তেতিয়া মই তেওঁক কি কৈছিলোঁ যে পিঠা বনাব জানো? বোলে জানো। মই কৈছোঁ লাজ কৰবি? বোলে নকৰোঁ বাইদেউ, চব কাম কৰিম। কাৰণ লখিমপুৰৰ ছোৱালী, উত্তৰ গুৱাহাটীত ভাড়া লৈ আছে, ঘৰৰ পৰা দিব নোৱাৰে, মালিকে খেদি দিয়ে, সৰু এটা কথা। তাৰপিছত তেওঁলোকক দৌল গোবিন্দ দুৱাৰ মুখত মই ভাপত দিয়া পিঠা বনাব দিছিলোঁ। আৰু মই বিশেষকৈ কাম কৰোঁ কোনখিনি মহিলা জানে? মই আপোনালোকক এইটো কাৰণে কৈছোঁ, মই ডমেষ্টিক ভাইলেঞ্চৰ ওপৰত কাম কৰোঁ। মই উকিল নহয়, কিন্তু মই ডমেষ্টিক ভাইলেঞ্চৰ ওপৰত কাম কৰোঁ ছেম লেভেলত। মই নিজে সেইটো বস্তু বুকুত থপৰিয়াই ক'ব পাৰোঁ। কিয় ক'ব পাৰোঁ জানেনে? আইন আদালতে কিছুমান কাম নকৰে, কৰিব নোৱাৰে। দুখীয়া মানুহখিনি আইন আদালত গৈ নাপায়। এখন FIR লিখিবৰ কাৰণে তেওঁলোকৰ পৰা 400 টকা খোজে। যিগৰাকী মানুহে টেম্পুত যাবলৈ 20 টকা ভাড়া দিব নোৱাৰে থানাখনলৈ, 400 টকা দি FIR এখন তেওঁ কেনেকৈ লিখিব? আপোনালোকে কওক আপোনালোকে পাৰিব নেকি লিখিবলৈ? গতিকে সেই মহিলাখিনিৰ হৈহে মই আজি ইমান বছৰে কাম কৰিছোঁ, আৰু যদি জীয়াই থাকোঁ ভৱিষ্যতেও কৰিম। আৰু সেই মহিলাখিনি আজিও মই কৰি আছোঁ। আৰু সঁচা কথা ক'বলৈ গ'লে যোৱা সপ্তাহত মোৰ ছ'চিয়েল মিডিয়া একাউণ্টত আপোনালোকে দেখিব যে যোৱা সপ্তাহত এটা সপ্তাহত 5টা ঘটনা ডমেষ্টিক ভাইলেঞ্চ। আৰু সেই 5টা ঘটনা আপোনালোকক অন্ততঃ এটা বস্তু প্ৰভু ভগৱন্তই কৃপা কৰিছে যে তেওঁলোকক সেইটো লেভেলত কাউন্সিলিং দিছিলোঁ নিজে কষ্ট কৰি, যে আজি তেওঁলোকৰ সংসাৰ ঠিকে আছে। কাৰণ আইন আদালতটো এটা সম্পূৰ্ণ বেলেগ বস্তু, কিতাপৰ বস্তু, য'ত প্ৰেক্টিকেল দুখীয়া মানুহখিনিয়ে ঢুকি নাপায়। আজি মই আপোনালোকক কৈছিলোঁ যে এই যে মোক আৰক্ষীৰ মানুহ লাগে, মই যে আহিছোঁ যে আপোনালোকৰ ওচৰত এটা অনুৰোধ লৈ, সেই অনুৰোধটো কম মই। আৰক্ষীৰ মানুহ কিয় লাগে জানেনে? এটা কাৰণত লাগে। মই কৈছোঁ যে মাঘৰ বিহুৰ সময়ত যেতিয়া কাম চলি আছে, মই ঢেঁকীত পিঠাগুড়ি খুন্দি আছোঁ, মই অনুষ্ঠানটোৰ মেইন অ'নাৰ, কিন্তু কোনেও ক'ব নোৱাৰে, এই 19গৰাকী মহিলাই ক'ব নোৱাৰে যে বিউটি বৰাই কাম নকৰে। ৰাতিপুৱা 7 বজাৰ পৰা ৰাতি 3 বজালৈ কাম কৰোঁ, লগতে সাক্ষী মই আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ। নন ষ্টপ কাম কৰোঁ, কাৰণ NGOটো মোৰ ঘৰত, গতিকে মই কৰিবই লাগিব। মই বহি নাথাকোঁ ভৰিৰ ওপৰত ভৰি তুলি, মই নকৰিলেও হয়, কিন্তু মই কৰোঁ। কিয় কৰোঁ জানে? মই প্ৰত্যেকবাৰে সাহস হৈ থাকোঁ যে বাইদেৱে কৰিছে, আমি কৰিম, আপুনি থাকিলে আমাৰ ভাল লাগে। সেই ফূৰ্তিটোত মৰমৰ মাজত, ধেমালিৰ মাজত, প্ৰত্যেকৰে হাঁহি আৰু ৰিলেক্সেশ্যন। এই যে কাম কৰিবলৈ গোটেই 19গৰাকী মহিলা ওলাই আহি পেলাই যে ধেমালিৰ চনেৰে যে কামবোৰ কৰে, তেওঁলোকে এটা সামাজিক এটা বণ্ডিং পায়। তেওঁলোকৰ কাৰোবাৰ ঘৰত যদি প্ৰব্লেম হৈছে, ডেফিনেটলি আমি 18গৰাকী মহিলা যাম নে নাযাম? 100% যাম। তেওঁ এটা আমাৰ পৰা সামাজিক ছাপৰ্ট পায়। যিখিনি মহিলাৰ হৈ কাম কৰোঁ মই, মেক্সিমাম মোৰ তাত হাজবেণ্ডে এৰি থৈ গ'ল, বুজি পাইছে? হাজবেণ্ড মৰিল, কোনোবা হাজবেণ্ড ড্ৰাগ এডিক্টেড হ'ল, বাচ্চা সৈতে ঘৈণীয়েকক এৰি দিলে, সেইখিনি মহিলাহে মোৰ অনুষ্ঠানৰ অন্তৰ্ভুক্ত হৈ কাম কৰি আছে। ষ্টিল এতিয়াও কৰি আছে সেইখিনি মহিলা। এতিয়া কথা হ'ল কি জানেনে? এই যে মহিলাখিনিয়ে কাম কৰিছে, আপোনালোকে যেতিয়া তেওঁলোকৰ হাতত 4,000 বা 5,000 টকা এটা মাহত পাই পেলাই যেতিয়া আহি পেলাই মোক কয় কথাখিনি, মোৰ সেইখিনি সময়ত চকুৰ পানী ওলায়। তেওঁলোকৰ ঘৰত এটা মিনিমাম ছাপৰ্টটো দিব পাৰিছে। হাজবেণ্ডৰ হাততে পইচাটো দিয়ে, কাৰণ আমাৰ গাঁৱৰ ফালৰ মহিলা আপোনালোকে জানি, যিখিনি হাজবেণ্ড কোম্পানীত কাম কৰে 12,000 টকা দৰমহা পায়, বাচ্চা পঢ়াইছে, নোৱাৰে চলাব। আপোনালোকে জানে উত্তৰ গুৱাহাটী যিবিলাক কোম্পানী আছে, য'ত হাজাৰ ল'ৰা ছোৱালী কাম কৰে, 12,000তকৈ বেছি টকা দৰমহা কাৰো নাই, দিনে ৰাতিয়ে ডিউটি কৰে।
এতিয়া 12,000 টকা আপোনালোকে কি কৰিব পাৰি কওকচোন? যদি 5,000 টকা এটাও মাহত এগৰাকী মহিলাই ঘৰখনত মানে ইনক্লুড কৰে, তেওঁতো ঘৰখন বহুতখিনি ছাপোৰ্ট পায়। 5,000 তেওঁলোকৰ কাৰণে বহুত। শেহতীয়াকৈ মই এটা মহিলা কেটাৰিং গ্ৰুপ খুলিছোঁ, তাত মোৰ 19 গৰাকী মহিলা আছে। বকুলৰ মালা গঁথা নাই, বকুল তলত বহি বহুদিন বালি ঘৰ সজা হোৱা নাই, বহুদিন বকুলৰ গুণ পোৱা নাই, বহুদিন বকুলৰ মালা গঁথা নাই। বকুলৰ কথা ক'লে বহুতো চিনাকি মোৰ চকুৰ আগেদি ভাহি যায়, বহুতো পাহৰা গান, বহু মান অভিমান বকুলে দিয়ে সোঁৱৰাই। আজি চা ছবি যেন চকুৰ আগত ৰৈ ঠিতাতে বহুদিন বকুলৰ মালা গঁথা নাই, এমুঠি বকুল ফুল আঙুলি ভাঙেৰে মোৰ সৰি সৰি গ'ল, বকুলে আকুল কৰা দিনৰ সুৰভি মোৰ মাথো সোঁৱৰণি হৈ কেতিয়াবা নিজানত নিজৰি নিজৰি হে মন কোমলা, বহুদিন আজি তেনে ৰূপান্তৰৰ বাটত আমি বহুগৰাকী সংগ্ৰামী মহিলাক পাইছোঁ, লৈ আগবঢ়াইছোঁ মোৰ কবিতা ৰূপান্তৰ বাটেৰে তীখাৰ হাত এখন। সমাজ বিৱৰ্তনৰ তৰালকৈ অদৃশ্য দেৱাল এখন গঢ় লৈ তাত লিখা আছিল সামগ্ৰ নীতি নিৰ্দেশনা পাৰিবাৰিক জীৱনৰ হৈ পৰা জীৱনৰ গতি ৰুদ্ধ কৰি ৰখা হৈছিল নাৰীৰ বিকাশৰ পথ ইত্যাদি ইত্যাদি। সামন্ত পটভূমি আয়ো বজিছিল আৰু আইৰ পৰা আমি নিৰ্দেশনাৰে যেন হৈ গ'ল গতি বন্দী কৰিলে বালি ৰাখিছিল আমাৰ স্বকীয়তা। তুমি মৰমৰ দোলেৰে বান্ধি দিলা বন্ধু, তুমি মৰমৰ দোলেৰে বান্ধি দিলা। Okay. আজি ফাগুনৰ পুৱা বেলাতে মেঘে উতলাই
আজি ফাগুনৰ পুৱা বেলাতে মেঘে উন্দোলন আনিলে আজি ফাগুনৰ পুৱা বেলাতে মেঘে উন্দোলন আনিলে মেঘে উন্দোলন আনিলে। ধন্যবাদ। মই যে গাঁৱলীয়া ভূত আৰু জানিছিলানে হস্পিটেলৰ সময়বোৰ এফালে অসহ্য যন্ত্ৰণা আৰু আনফালে তোমাৰ কাণত সকলোৰে মুখত বিলিঙি উঠা হাঁহিৰ সেই ৰাতিটোৰ কথা ক'তা মোৰ দেখো কথাবোৰ খুব শিঙিনাৰ দৰে আছে। বহুতো চেলাইন বেজীৰ পাছতো হঠাতে মোৰ অৱস্থা বেয়া হৈ পৰা মইজনীৰ কাণত তোমাৰ কাণনৰ সুৰটোহে ৰৈ ৰৈ বাজি আছিল। তেতিয়া ভগৱানৰ কৃপাত জীৱন ঘূৰাই পাই তোমাক প্ৰথম আঁকোৱালি লৈছিলোঁ, চুইছিলোঁ নাকটো কাণখন হাত ভৰি, ভাবিছিলোঁ আটাইতকৈ মোৰ বেছি আপোন এজন মোৰ ওচৰলৈ আহি মই যে এতিয়া কিমান পঢ়ি লাহে লাহে তোমাতেই বিলীন হৈছিল মোৰ পৃথিৱীখন। তুমি হাঁহিলে হাঁহো, কান্দিলে কান্দো, তুমি খালে খাওঁ, চাৰিওফালে কেৱল তুমি। তোমাক স্কুলত থৈ আহি ছাতি কৰিছিলোঁ মনটো, মোক বিচাৰি কান্দিছিল নেকি? পিয়াহ লাগিলে ক'ব পাৰিবনে? খাবনি খুলি টিফিন? উফ, কিমান যে চিন্তা, কাৰণ মোক এই অকণমান সময় যে তুমি নাথাকিছিলা। স্কুলত থৈ আহোঁতে ইমান যে কান্দিছিলা, ভাবিলে এতিয়া উঠেলি হাঁহি এটা পিৰিঙে দেখোঁ। লাহে লাহে তুমি স্কুলত পৰিলে, কোনে পৰি দুখ পালে, অমুকটো কিয় হয়, তমুকটো ক'ৰ পৰা আহে, কিমান প্ৰশ্ন, কিমান শেষ নোহোৱা কথা। বাপৰে, মই যে সময়ত কেতিয়াবা ওচৰৰ পৰা আঁতৰাই পঠাওঁ আৰু তুমিও মোৰ পৰা লাহে লাহে নিজৰ জগতখনত সোমাই পৰিলা। তোমাৰ কোঠাটো, কম্পিউটাৰ, ডাঙৰ ডাঙৰ কিতাপবোৰৰ মাজত সময়মতে খোৱা আৰু কিবা প্ৰয়োজনীয় কথা দেখাৰ বাহিৰে মোৰ যে একো কামেই নাছিল। কেতিয়াবা শুই থাকিলে চাইছিলোঁ তোমাক, বৰ দুখ লাগিছিল। প্ৰতিযোগিতাৰ জগতখনত তোমাৰ ফুলকুমলীয়া মনটোৰ যুঁজখনত অকলে এৰি দি মই মাথো চাই ৰৈছোঁ। তুমি যিদৰে নিজক গঢ় দিব বিচাৰিছিলা সেয়াই পালাগৈ আৰু সময়ে তোমাক বিদেশ পোৱালেগৈ। মোক কোৱা মা, তুমি যে আৰু কি ইমান কিয় ভাবা সদায় কিবা তোমাৰ লগত থাকিব পাৰিম নেকি? সঁচায়েও মাৰজনী যিমানে আধুনিক নহওক কিয় তথাপিও গাঁৱলীয়া ভূত। এতিয়াও বাৰু তোমাৰ মনটোৱে মোক অকণমান বিচাৰেনে জিভাখনে মোৰ হাতৰ হোৱা? তুমিতো বহুত ডাঙৰ হ'লা, কিন্তু মোৰ মন স্কুল নাযাওঁ বুলি চিঞৰি চিঞৰি কান্দা সেই কলমানিয়ে হৈ থাকিলা। মই যে গাঁৱলীয়া ভূত, তোমাক একো ডাঙৰে কৰিব নোৱাৰিলোঁ। সেয়ে এতিয়াও মাজে মাজে আলমিৰাৰ পৰা উলিয়াই চাওঁ সৰু সৰু চোলা, টুপি, মোজা আৰু পুতলা কিতাপ। তুমি যে একেবাৰে গাঁৱলীয়া ভূত, মই যে একেবাৰে গাঁৱলীয়া ভূত। ধন্যবাদ। তো মই কেইটামান পইণ্ট মাত্ৰ আজি আপোনালোকৰ আগত ক'ম আৰু নেক্সট টাইম মই প্ৰতিশ্ৰুতি দিছোঁ নিশ্চয় আপোনালোকৰ মাজত আহিম, বহলভাৱে মই আলোচনা কৰিম। তো নাৰী সবলীকৰণ আৰু ইয়াৰ প্ৰাসংগিকতা। নাৰী সবলীকৰণৰ বিষয়ে নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। নাৰী নিৰ্ভৰশীল হোৱা, আত্মনিৰ্ভৰশীল হোৱা, শিক্ষিত হোৱা বা কাৰ্যকৰীভাৱে তেওঁ যিমান পাৰে স্বাৱলম্বী হোৱা, সেইটো হ'ল নাৰী সবলীকৰণ। ইয়াৰ প্ৰাসংগিকতা কিয় আছে? কাৰণ আজিও নাৰী সবল হোৱা নাই। আমি যেতিয়ালৈকে নাৰীয়ে আমাৰ সমাজত সবল পদক্ষেপ লোৱা আমি দেখা নাপাওঁ, সবলভাৱে খোজ পেলোৱা দেখা নাপাওঁ, তেতিয়ালৈকে এই নাৰীৰ প্ৰাসংগিকতা আমাৰ চলি থাকিব। যেতিয়া নাৰী সবল পদক্ষেপ ল'ব, তেতিয়াই নাৰীৰ সবলীকৰণৰ এই প্ৰাসংগিকতা হয়তো আমাৰ মাজত নাইকিয়া হৈ যাব। আৰু যেতিয়ালৈকে নাৰী আছে বিশ্বত, তেতিয়ালৈকে নাৰীৰ সবলীকৰণৰ প্ৰাসংগিকতাটো তেতিয়া থাকিব। তো এতিয়া আইনৰ দিশ, নাৰী সবলীকৰণৰ কি আইন প্ৰণয়ন কৰা হৈছে? যি উপৰোক্ত বাইদেউগৰাকীয়ে ক'লে বিভিন্ন ধৰণৰ আইন প্ৰণয়ন কৰা হৈছে, আইন ইমপ্লিমেণ্ট হৈছে, কিন্তু কাৰ্যকৰী হোৱা নাই। কাৰ্যকৰী যে হোৱা নাই তাৰ কাৰণসমূহ আমি
চাব লাগিব যে কিয় কাৰ্যকৰী হোৱা নাই। আমিতো চবেই জানো, বিশেষকৈ আজিৰ মিটিংখনত মই দেখিছোঁ বেছিভাগেই শিক্ষিত মহিলা, বেছিভাগেই শিক্ষিত। মোৰ ভালেই লাগিছে, ইয়াতে মই বেছি বহলাই সবলীকৰণৰ কথাও ক'ব নালাগে। তেওঁলোকে মেক্সিমামে হয়তো জানে নিশ্চয় তেওঁলোকে ক'ব পাৰিব এইখিনিয়ে। মাত্ৰ আইনত হয়তো তেওঁলোকে বেছিভাগে কোৰ্টত নাযায় বা যাব নিবিচাৰে বা নাজানে। মই মাত্ৰ সেইকেইটা পইণ্টহে আপোনালোকক ক'ম। আমাৰ ৰিচেণ্টলি এখন আইন আহিছিলে, ডমেষ্টিক ভাইলেঞ্চ এক্টখন সেই ক'লে গ্ৰাহস্থবিদ্যা আইনখন। ইয়াতে যিহেতু বেছিভাগেই বিবাহিত মহিলা, তেওঁলোককহে মই কথাখিনি ক'লে মই ভাবিছোঁ কিছু পৰিমাণে হ'লেও উপকৃত হ'ব। আমি বিভিন্ন ধৰণৰ কেছ পাওঁ, যেনে কিছুমান মহিলা বিয়া হৈ নতুনকৈ স্বামী ঘৰত গ'ল, যোৱাৰ লগে লগে মানে তেওঁৰ ওপৰত অত্যাচাৰ আৰম্ভ কৰে যে ফাৰ্নিচাৰ কিনিবে, সেইলৈ নানান ধৰণৰ কথা। যিখন ঘৰত ছোৱালীজনীক লক্ষ্মী বুলি মাক দেউতাকে মৰম কৰে, সেইখন ঘৰতে আন এখন ঘৰত বিয়া হোৱাৰ লগে লগে সেই ছোৱালীজনীক কুলক্ষণী ছোৱালী বুলিও কোৱা হয় কিছুমান ফেমিলিত, মই সকলো বুলি কোৱা নাই।